নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ গণিত অধ্যয়ন ইউটিউব চেনেললৈ। আজি আমাৰ বিষয়বস্তু হৈছে ক্লাছ 10ৰ বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰটোৰ বিষয়ে আজি আমি ডিছকাছ কৰিম। এই চেপ্টাৰটোৰ কি হয়, বৃত্ত সম্বন্ধীয় কালি অৰ্থাৎ বৃত্তৰ সম্বন্ধীয় কালিৰ সম্পৰ্কেহে আলোচনা কৰা হ'ব। পোনপ্ৰথমে আমি জানিব লাগিব বৃত্ত হয়নো কি। তো বৃত্ত হৈছে এখন সমতলত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান সমান দূৰত্বত থকা সমতলখনৰ বিন্দুবোৰৰ সমষ্টি বা থোপটোকে বৃত্ত বোলা হয়। কি কৈছে যে এখন সমতলত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান সমান দূৰত্বত থকা সমতলখনৰ বিন্দুবোৰৰ সমষ্টি বা থোপটোকে বৃত্ত বোলা হয়। অৰ্থাৎ আমি এনেকৈ ভাবিব পাৰোঁ, কি হৈছে এইটো নিৰ্দিষ্ট বিন্দুক যদি কেন্দ্ৰ কৰি ইয়াৰ পৰা সমান দূৰত্বত, ঠিক আছে, ইয়াৰ পৰা ইমান দূৰত্বত, ইয়াৰ পৰা ইমান দূৰত্বত সমান 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 এনেকৈ বিন্দু সমষ্টিটোক কি বুলি কোৱা হয়? বৃত্ত বুলি কোৱা হয়। ঠিক আছে, এতিয়া কথা হৈছে আমি এইটো যিটো ৰাউণ্ড, এই ৰাউণ্ডটোক কি বুলি কোৱা হয়? পৰিসীমা বুলি কোৱা হয়। ঠিক আছে, এইটো বিষয়েও ক'ম বাৰু। কথা হৈছে বৃত্তৰ জনাৰ পিছত আমি বৃত্তৰ ব্যাসাৰ্ধ সম্পৰ্কে জানিব লাগিব। তো ব্যাসাৰ্ধ হয়নো কি? বৃত্তৰ কেন্দ্ৰ আৰু ইয়াৰ যিকোনো বিন্দু সংযোগী ৰেখাখণ্ডকো বৃত্তটোৰ ব্যাসাৰ্ধ বোলা হয়। কি কৈছে যে বৃত্তৰ কেন্দ্ৰ, ঠিক আছে, এইটো এটা বৃত্ত হয়, এই বৃত্তৰ এইটো কেন্দ্ৰ, এই কেন্দ্ৰৰ পৰা যিকোনো, ধৰি লও ইয়াত এটা বিন্দু আছে, পি বিন্দু হয়, এইটো জইন কৰি দিছে। তো এই বৃত্তৰ কেন্দ্ৰৰ পৰা যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডক, বৃত্তটোৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ বুলি কোৱা হয়। আকৌ এই ৰেখাডালক কি বুলি কোৱা হয়? জিয়া বুলি কোৱা হয়। ঠিক আছে, এই ৰেখাডালক আকৌ কি বুলি কোৱা হয়? জিয়া বুলি কোৱা হয়। এতিয়া কথাটো হৈছে জিয়া কাক বোলে? ঠিক আছে, জিয়া কাক বোলে? তো জিয়া কাক বোলে? বৃত্ত এটাৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক জিয়া বোলে। তো বৃত্ত এটাৰ কি হয়? যিকোনো দুটা বিন্দুক সংযোগ কৰিব লাগিব। ঠিক আছে, যেনেকৈ এইটো মই আঁকি থৈছোঁ, এইটো এটা বৃত্ত আছিলে, এই বৃত্তটোত এইটো চোৱা, এইটো এটা বিন্দু এ, এইটো হৈছে বি বিন্দু, এই দুটা বিন্দুক সংযোগী এই ৰেখাখণ্ডডালক কি বুলি কোৱা হয়? জিয়া বুলি কোৱা হয়। আগত যেনেকৈ চাইছিলোঁ আমি, এইটো এটা বৃত্ত হয়, এইটো বৃত্তটোৰ কেন্দ্ৰ, এই কেন্দ্ৰবিন্দু আৰু এইটো, ঠিক আছে, এই বিন্দুটো যেতিয়া সংযোগ কৰিলোঁ, এইটো চোৱা, এটা বিন্দু দুটা বিন্দু, এই দুটা বিন্দু সংযোগী এই ৰেখাখণ্ডডালক কি বুলি কোৱা হয়? জিয়া বুলি কোৱা হয়। ঠিক আছে, এতিয়া তাৰপিছত কথা আহিল আমাৰ কি আহিব? ব্যাস। ব্যাস কি হয়? ব্যাসাৰ্ধৰ দুগুণ হয়। ঠিক আছে, এতিয়া ব্যাস হৈছে যে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা বা ইয়াৰ দৈৰ্ঘ্যক বৃত্তটোৰ ব্যাস বোলা হয়। বৃত্ত এইটো মই আঁকি থৈছোঁ, এইটো বৃত্তটোৰ কেন্দ্ৰ বুলি যদি কওঁ, এইটো কেন্দ্ৰৰ মাজেৰে পাৰ হৈ গৈছে এই ৰেখাডাল বা জিয়াডাল, এই বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডাল বা ৰেখাখণ্ড বা এই দৈৰ্ঘ্যটোকে কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? ব্যাস বুলি কোৱা হয়। ঠিক আছে, আৰু এটা কথা, এটা বৃত্তৰ যিকোনো ব্যাসাৰ্ধ সমান হয়, প্ৰতিটো বৃত্তৰ ব্যাসাৰ্ধ সমান হয়, আকৌ ব্যাসো ঠিক একেদৰে সমান হয়। আৰু এটা কথা, এটা বৃত্তত আমি অসীম সংখ্যক ব্যাস বা ব্যাসাৰ্ধ আমি আঁকিব পাৰোঁ। ঠিক আছে, তাৰপিছত কথাটো আহিল আমাৰ বৃত্তৰ চাপৰ কথা। ঠিক আছে, আমি বৃত্তৰ চাপৰ বিষয়ে জানিব লাগিব। এতিয়া চোৱা, বৃত্তৰ চাপ কাক বোলে? দুটা বিন্দুৰ মাজৰ, ঠিক আছে, দুটা বিন্দুৰ মাজৰ একোটা অংশক এডাল চাপ বোলে। দুটা বিন্দুৰ মাজৰ একোটা অংশক এডাল চাপ বোলে। এইটো চোৱা, এইটোক যদি মই বৃত্ত বুলি কওঁ, ঠিক আছে, এইটোক যদি মই বৃত্ত বুলি কওঁ, এই বৃত্তটোৰ মই যদি দুটা বিন্দু, কি কৈছে, দুটা বিন্দুৰ মাজৰ, ঠিক আছে, দুটা বিন্দু যদি লৈ লওঁ, ইয়াত মই এটা বিন্দু লৈ লৈছোঁ, সেইটো ধৰি লোৱা তোমাৰ ছাপ'জ এম বিন্দু হয়, আৰু ইয়াত আৰু এটা বিন্দু লৈ লৈছোঁ, সেইটো ধৰি লোৱা এন হয়। তো এই এম আৰু এন, ঠিক আছে, দুটা বিন্দুৰ মাজৰ একোটা অংশক, ইহঁতৰ মাজৰ একোটা অংশক কি বুলি কোৱা হয়? চাপ বুলি কোৱা হয়। ইহঁতৰ মাজৰ একোটা অংশ চোৱা, এইটো এম হয়, এইটো এন হয়। তো এম আৰু এনৰ ইয়াৰ মাজৰ অংশ এইখিনি, ঠিক আছে, এইখিনিকে কি বুলি কোৱা হ'ব? এইখিনিকে বৃত্তটোৰ চাপ বুলি কোৱা হ'ব। এতিয়া কথাটো হৈছে, এই অলপ সংখ্যক যিখিনি আছে,
এইখিনি কম নহয় জানো? তো এইখিনিক তোমাৰ উপচাপ বুলি কোৱা হয়। এইখিনিক কি বোলে? উপচাপ বুলি কোৱা হয়। আৰু এই ওপৰৰ অংশ যিখিনি আছে, এই ডাঙৰ চাপটোক কি বুলি কোৱা হয়? অধিচাপ বুলি কোৱা হয়। ঠিক আছে, সৰু চাপটোক তোমাৰ উপচাপ বুলি কোৱা হয়, আৰু ডাঙৰ চাপটোক কি বুলি কোৱা হয়? ডাঙৰ চাপটোক অধিচাপ বুলি কোৱা হয়। এতিয়া কথাটো হৈছে বৃত্তৰ আমি পৰিধিৰ কথা আলোচনা কৰিব লাগিব। বৃত্তৰ পৰিধি হয়নো কি? ঠিক আছে, তো বৃত্তটোৰ সম্পূৰ্ণ দৈৰ্ঘ্যক বৃত্তটোৰ পৰিধি বা পৰিসীমা বোলা হয়। তো বৃত্তটোৰ সম্পূৰ্ণ দৈৰ্ঘ্যক বৃত্তটোৰ পৰিধি বা পৰিসীমা বোলা হয়। অৰ্থাৎ যদি আমি চাওঁ, এনেকৈ চাব পাৰোঁ আমি, এইটো এটা বৃত্ত হয়। এই সম্পূৰ্ণ যিটো দৈৰ্ঘ্যক, ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, ইয়াৰ পৰা এনেকৈ এই দৈৰ্ঘ্যটোক কি বুলি কোৱা হয়? বৃত্তৰ পৰিসীমা বা পৰিধি বুলি কোৱা হয়। ঠিক আছে, আৰু এই বৃত্তৰ এই ভিতৰৰ অংশখিনিক কি বুলি কোৱা হয়? এই বৃত্তৰ ভিতৰৰ অংশখিনিক তোমাৰ কালি বুলি কোৱা হয়। ঠিক আছে, বৃত্তৰ ভিতৰৰ অংশখিনিক কালি বুলি কোৱা হয়। হ'ল। এতিয়া বৃত্তৰ পৰিধিৰ সূত্ৰটো কি হয়? বৃত্তৰ পৰিধিৰ সূত্ৰটো হৈছে টুৱাইচ পাই আৰ, য'ত নেকি আৰ এ ব্যাসাৰ্ধ বুজায় আৰু পাই হৈছে তোমাৰ পাইৰ মান হৈছে 22/7 বা 3.14, আৰু বৃত্তৰ ক্ষেত্ৰফল বা কালি হৈছে গৈ পাই আৰ স্কোৱাৰ। ঠিক আছে, ইয়াত আৰু এটা কথা কৈ দিম, বৃত্তৰ যি পৰিসীমা আছে বা পৰিধি, এইটোক তুমি এনেকৈও বুজি পাব পাৰা যে এটা বৃত্তৰ চাৰিওফালে এবাৰ ঘূৰোতে আবৃত হোৱা দূৰত্বই ইয়াৰ পৰিসীমা বুলি কোৱা হয়। এটা বৃত্তৰ এইটো যিটো বৃত্ত আছে, এই বৃত্তৰ, ঠিক আছে, এটা বৃত্তৰ চাৰিওফালে এই আবৃত যিটো দূৰত্ব আছে, ইয়াৰ পৰা ইয়ালৈকে, এইটোকে কি বুলি কোৱা হয়? পৰিসীমা। ঠিক আছে, কিন্তু এৰিয়া বা কালি বুলি ক'লে এই বৃত্তৰ ভিতৰৰ যোনখিনি অংশ আছে, এই বেৰ দিয়াৰ ভিতৰৰ যোনখিনি অংশ আছে, সেইখিনি কোৱা হয় তোমাৰ বৃত্তটোৰ কালি। ঠিক আছে, তাৰপাছত এইখিনি পিছত আহিব আমাৰ কি আহিব? বৃত্তখণ্ড বা বৃত্তকলা। এতিয়া বৃত্তখণ্ড বা বৃত্তকলানো কি? বৃত্ত এটাৰ যিকোনো এডাল জিয়া আৰু ইয়াৰ যিকোনো এটা চাপৰ মাজৰ অংশটোক বৃত্তাকাৰ ক্ষেত্ৰটোৰ খণ্ড বা বৃত্তখণ্ড বোলা হয়। ঠিক আছে, এতিয়া বৃত্তখণ্ড আকৌ দুই প্ৰকাৰৰ, এটা হৈছে উপবৃত্তখণ্ড আৰু এটা হৈছে অধিবৃত্তখণ্ড। এতিয়া কথাটো কি কৈছে যে বৃত্ত এটাৰ যিকোনো এডাল জিয়া আৰু ইয়াৰ যিকোনো এটা চাপৰ মাজৰ অংশটোক বৃত্তাকাৰ ক্ষেত্ৰটোৰ খণ্ড বা বৃত্তখণ্ড বোলা হয়। বৃত্ত এটাৰ যিকোনো এডাল জিয়া বুলি কৈছে, যিকোনো এডাল জিয়া, এইটো যদি এটা বৃত্ত হয়, ইয়াত যিকোনো এডাল যদি জিয়া লোৱা, ঠিক আছে, তো যিকোনো এডাল যদি জিয়া লৈ লোৱা, ঠিক আছে, এই বৃত্তটোত যদি যিকোনো এডাল জিয়া লৈ লোৱা, মই ধৰি লওঁ ইয়াত জিয়া লৈ লৈছোঁ, জিয়া কি হয় মই তোমালোকক বুজাইছোঁৱে। তো ইয়াত এডাল জিয়া লৈ লৈছোঁ, এই জিয়া, ঠিক আছে, যিকোনো এডাল জিয়া, এইটো নাম দি দিছোঁ মই এ বি। ঠিক আছে, এই যিকোনো এডাল জিয়া, ঠিক আছে, যিকোনো এডাল জিয়াৰ কি কৈছে? চাপৰ, ঠিক আছে, যিকোনো এডাল জিয়া, এই বৃত্তটোৰ যিকোনো এডাল জিয়া আৰু চাপৰ মাজৰ অংশটোক বৃত্তৰ ক্ষেত্ৰটোক খণ্ড বা বৃত্তখণ্ড বোলা হয়। এই বৃত্তটোৰ এইয়া চোৱা, চাপৰ মাজৰ অংশ, ঠিক আছে, এইটো জিয়া হয়, এ বি জিয়া, ইয়াৰ মাজৰ অংশখিনি হৈছে এইখিনি, ঠিক আছে, এইখিনি আৰু এইখিনি। তো এইখিনিক কি বুলি কোৱা হয়? বৃত্তখণ্ড বুলি কোৱা হয়। এতিয়া এইখিনি হৈছে তোমাৰ উপবৃত্তখণ্ড, ঠিক আছে, আৰু ওপৰৰখিনি হৈছে তোমাৰ অধিবৃত্ত খণ্ড। মানে সৰুখিনি কি বুলি কৈছে? উপবৃত্তখণ্ড, আৰু ডাঙৰখিনি অধিবৃত্তখণ্ড বুলি কোৱা হৈছে। ঠিক আছে, তাৰপিছতে আহিব আমাৰ কি আহিব? বৃত্তকলা। বৃত্তকলা কাক বোলে? দুডাল ব্যাসাৰ্ধ আৰু ইয়াৰ অনুৰূপ চাপৰ দ্বাৰা আবৃত বৃত্তীয় অঞ্চলৰ খণ্ডটোক বৃত্তকলা বোলে। তাৰ মানে এনেকুৱা হয়, এতিয়া বৃত্তকলা আকৌ দুই প্ৰকাৰৰ, এটা হৈছে গৌণ বৃত্তকলা আৰু এটা হৈছে মুখ্য বৃত্তকলা। ঠিক আছে, এতিয়া ইয়াত যদি তোমালোকে চোৱা, এইটো এটা বৃত্ত হয়, আৰু এই বৃত্তটোৰ এইটো এটা যদি মই ব্যাসাৰ্ধ বুলি কওঁ, আৰু এটা হৈছে ব্যাসাৰ্ধ এইটো, এই ব্যাসাৰ্ধ দুটাৰ কি হৈছে? অনুৰূপ চাপৰ দ্বাৰা আবৃত, ঠিক আছে, অনুৰূপ চাপৰ দ্বাৰা আবৃত অঞ্চলৰ খণ্ডটোক অনুৰূপ, এইটো চোৱা, এইটো এটা ব্যাসাৰ্ধ, এইটো এটা ব্যাসাৰ্ধ, এই দুইটা ব্যাসাৰ্ধৰ এইটো হৈছে অনুৰূপ চাপ। তো এই অনুৰূপ চাপৰ দ্বাৰা আবৃত এই কেকৰ টুকুৰাৰ নিচিনা যিখিনি অংশ আছে, এই অংশটোক কি বুলি কোৱা হয়? বৃত্ত, বা এই খণ্ডটোক কি বুলি কোৱা হয়? এই খণ্ডখিনিক বৃত্তকলা বুলি কোৱা হয়।
এতিয়া কথা হৈছে আমি বৃত্তকলাৰ কালি কেনেকৈ ওলাব লাগে সেইটো আমি জানিব লাগিব। সেইটো সূত্ৰটো হৈছে যদি আমি বৃত্তটোৰ মানে বৃত্তটোৰ কোণবিলাকক থিতা বুলি ধৰি লওঁ যে কোন থিতাৰ বৃত্তকলাৰ কালিটো কি হ'ব, তেতিয়া বৃত্তকলাৰ কালিৰ সূত্ৰটো হ'ব এইটো θ/360 × πr²। তাৰপিছত থিতা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য যদি কোৱা হয় তেতিয়া চাপৰ দৈৰ্ঘ্য ওলোৱা সূত্ৰটো হৈছে θ/360 × 2πr, বা ইয়াক লিখিব পাৰা θ/r/180। ঠিক আছে। তাৰপিছত লাষ্টলি আমি কি কৰিব লাগিব, বৃত্ত খণ্ডৰ গালি ওলাব জানিব লাগিব। এতিয়া এটা বৃত্তত যদি বৃত্তখণ্ড ওলাব দিছে তোমালোকৰ কিতাপত, এটা বৃত্ত আছে, এই বৃত্তৰ যদি এইটো খণ্ড ওলাব দিছে, এই খণ্ডৰ গালিটো কিন্তু এনেকৈ ওলাব নিদিয়ে। ঠিক আছে। এই খণ্ডৰ গালিটো তোমালোকে কেনেকৈ ওলাবা? প্ৰথম কথা হৈছে এই বৃত্তটোত যেতিয়া তোমালোকক প্ৰশ্ন দিব তাত কিন্তু তোমাৰ চাবা বৃত্তকলা গঠন হ'বই। ঠিক আছে, বৃত্তকলা গঠন হ'বই। সেই বৃত্তকলাৰ কালিটো ওলাব লাগিব, আৰু বৃত্তকলাৰ কালিৰ পৰা, ঠিক আছে, বৃত্তকলাৰ কালিটোৰ পৰা তুমি যেতিয়া এইটো ভিতৰৰ এইটো চোৱা, ছবিটোত চাইছা নিশ্চয়, ভিতৰৰ এইখিনি চোৱা, এইটো ত্ৰিভুজ গঠন হৈছে, এই ত্ৰিভুজৰ কালিটো বিয়োগ কৰি দিয়া, তেতিয়া তোমাৰ বৃত্তখণ্ডৰ কালি উলিয়াই যাব। আশা কৰোঁ বুজি পাইছা। এনেকুৱা যদি বিতংকৈ ভিডিঅ' লাগে মই বুজাম, গোটেইখিনি কনচেপ্ট তোমালোকক দিম, তোমালোকে মোক ছাপোৰ্ট কৰিবা। ঠিক আছে, ধন্যবাদ।